নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 43 হয় আৰু আজিৰ এই ডে 43 মই আপোনালোকৰ বাবে লৈ আহিছো অন্য এটা প্ৰেক্টিস ভিডিও আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি বিভিন্ন প্ৰিপজিশন ব্যৱহাৰ কৰিব লগা হয় আজিৰ এই ভিডিওটোত মই আপোনালোকৰ বাবে বিভিন্ন প্ৰিপজিশনৰ প্ৰেক্টিস ভিডিও লৈ আহিছো আৰু আপোনালোকে যদি এনেদৰে ৰেগুলাৰ ঘৰত বিভিন্ন প্ৰিপজিশনৰ প্ৰেক্টিস কৰে ডেফিনেটলি আপোনালোকেও কাৰেক্টলি বিভিন্ন বাক্যত প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰিব আজিৰ এই ভিডিওটোত মই ইন অন এট টু ফৰ ফ্ৰম সিন্স এনে ধৰণৰ প্ৰিপজিশনবোৰ লৈ অহা নাই আজিৰ এই ভিডিওটোত মই আপোনালোকৰ বাবে লৈ আহিছো এক্ৰছ বিয়ন্ড বিহাইণ্ড over into under এনে ধৰণৰ প্ৰিপজিশনবোৰ কেনেদৰে আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো বা আমি আমাৰ ডে টু ডে লাইফৰ বিভিন্ন বাক্যত এই প্ৰিপজিশনবোৰ কেনেদৰে প্ৰেক্টিস কৰিব পাৰো গতিকে আজিৰ এই ভিডিওটো আমাৰ ডে টু ডে লাইফৰ লগতে স্পোকেন ইংলিছৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে এক সেকেন্ড স্কিপ নকৰাকৈ ভিডিওটো হেকলৈকে চাওক আৰু প্ৰত্যেকটো প্ৰিপজিশনৰ বিষয়ে শিকি লৈ আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত এনেদৰে বিভিন্ন বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি থাকিবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকেও অতি সহজে বিভিন্ন প্ৰিপজিশন মনত ৰাখিব পাৰিব আৰু আপোনালোকে বহুতেই ভিডিওবোৰ চাই কিন্তু লাইক আৰু শেয়াৰ কৰি নাযায় মই প্ৰত্যেকটো ভিডিওত আপোনালোকক লাইক আৰু শেয়াৰ কৰিবলৈ কৈ যাওঁ প্লিজ লাইক কৰক আৰু সকলোৰে মাজত ভিডিওবোৰ শেয়াৰ কৰি দিয়ক আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি এনেদৰে কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে অনলাইন পদ্ধতিত কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়ালে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকে আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক সময় অনুসৰি আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ব্যৱহাৰ কৰি থাকো যিবোৰ বাক্যত আমি সময় অনুসৰি বা লোকেশন অনুসৰি বিভিন্ন প্ৰিপজিশন ব্যৱহাৰ কৰিব লগা হয় আৰু যেতিয়ালৈকে আমি এই প্ৰিপজিশনবোৰৰ প্ৰেক্টিস নকৰো যেতিয়ালৈকে এই প্ৰিপজিশনবোৰ আমাৰ জিভাৰ আগত নাহে তেতিয়ালৈকে আমি এই প্ৰিপজিশনবোৰ সঠিক সময়ত ৰিকল কৰিব নোৱাৰো বা বিভিন্ন বাক্যত এপ্লাই কৰিব নোৱাৰো গতিকে এনে ধৰণৰ প্ৰিপজিশনবোৰ আপোনালোকে বিভিন্ন বাক্যৰ মাধ্যমেৰে প্ৰেক্টিস কৰিবলৈ যত্ন কৰক মই আপোনালোকক প্ৰত্যেকটো প্ৰিপজিশনৰ এটা বা দুটা এক্সাম্পল দি আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছো আৰু এনে ধৰণে আপোনালোকে যদি ৰেগুলাৰ প্ৰেক্টিস কৰে ডেফিনেটলি আপোনালোকে প্ৰত্যেকটো প্ৰিপজিশন সহজে মনত ৰাখিব পাৰিব আৰু আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বিভিন্ন বাক্যত বিভিন্ন প্ৰিপজিশন এপ্লাই কৰিব পাৰিব গতিকে মই আপোনালোকক দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে এই কনসেপ্টটো বুজাবলৈ যত্ন কৰিছো আপোনালোকে এনেদৰে বিভিন্ন অসমীয়া বাক্য লৈ লওক আৰু সেই অসমীয়া বাক্যবোৰ আপোনালোকে বিভিন্ন প্ৰিপজিশন এপ্লাই কৰি তাক ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক যদি আপোনালোকে প্ৰিপজিশনৰ বিষয়ে নাজানে অলৰেডি মই সকলোবোৰ প্ৰিপজিশনৰ ওপৰত বিভিন্ন ভিডিও প্ৰস্তুত কৰিছো সো সেই প্ৰিপজিশনটোৰ নামটো লিখি আপোনালোকে বাই আসামিজ গুৰু বুলি সাৰ্চ কৰিলে মোৰ ভিডিও পাব আপোনালোকে কনসেপ্টটো শিকি ল'ব পাৰিব বা আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে সেই কনসেপ্টবোৰ নোট কৰিও ৰাখি ল'ব পাৰিব সো আমি এক্সাম্পলৰ মাধ্যমেৰে এক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা ফাৰ্স্ট এক্সাম্পল কওঁ যে তেও গোল পোষ্টৰ ওপৰেদি বলটো কিক কৰিছিল বা ঘুৰিয়াইছিল ধৰক এজন ফুটবলাৰে গোল পোষ্টত বলটো মাৰিছিল কিন্তু গোল পোষ্টত নগৈ গোল পোষ্টৰ ওপৰেদি গ'ল তেতিয়া আপুনি কৈছে যে তেও গোলটো মাৰিছিল কিন্তু গোল পোষ্টৰ ওপৰেদি মাৰিল ওপৰেদি কিক কৰিল এনে ধৰণে কবলৈ যাওঁতে আপুনি বাক্যটোত কেনেদৰে বা কোনটো প্ৰিপজিশন ব্যৱহাৰ কৰিব সো আপুনি ডেফিনেটলি জানে তেও বলটো ঘুৰিয়াইছিল বুলি কওঁতে আপুনি ডেফিনেটলি ক'ব পাৰিব হি কিকড দ্য বল হি বলটো ঘুৰিয়াইছিল এটা সব মই এটা লোকেশন দি দিলো এটা পজিশন দি দিলো পজিশনটো কি দি দিলো মই হি গোল পোষ্টৰ ওপৰেদি বলটো মাৰিছিল গোল পোষ্টৰ ওপৰেদি বলটো মাৰিছিল বুলি কওঁতে ওপৰেদি বুলি ক'বলৈ যাওঁতে আমি ওভাৰ প্ৰিপজিশন বাক্যটোত ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব হি কিকড দ্য বল ওভাৰ দ্য গোল পোষ্ট হি কিকড দ্য বল ওভাৰ দ্য গোল পোষ্ট হি বলটো গোল পোষ্টৰ ওপৰেদি মাৰিছিল এনে ধৰণে আমি ওভাৰ প্ৰিপজিশন ব্যৱহাৰ কৰিম ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক কি কৈছে তাই দেউতাকৰ তত্ত্বাৱধানত কাম কৰে এই বাক্যটো চাওক কি কৈছে তাই দেউতাকৰ তত্ত্বাৱধানত কাম কৰে মানে দেউতাকৰ চোৱাচিতাৰ অধীনত কাম কৰে দেউতাকে চোৱাচিতা কৰে আৰু দেউতাকৰ অধীনত তাই কাম কৰে এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো
এতিয়া এই তত্ত্বাৱধানত বা অধীনত বুলি ক'বলৈ যাওঁতে আমি কোনটো প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম এনে ধৰণে যেতিয়া অধীনত বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি আন্ডাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম তেতিয়া আপোনালোকে ডেফিনেটলি জানে তাই কাম কৰে বুলি কওঁতে আপোনালোকে ডেফিনেটলি ক'ব পাৰিব সি ৱৰ্কছ এতিয়া চাওক দেউতাকৰ তত্ত্বাৱধানত কাম কৰে দেউতাকৰ তত্ত্বাৱধানৰ অধীনত কাম কৰে বুলি কৈছো তেতিয়া আমি বাক্যটো ক'ব লাগিব she works under her father's supervision she works under her father's supervision তাই দেউতাকৰ তত্ত্বাৱধানৰ অধীনত কাম কৰে বুলি কওঁতে আমি বাক্যটো ক'লো she works under her father's supervision ঠিক আছে এতিয়া চাও আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাও কি কৈছে ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত এখন নতুন দলং নিৰ্মাণ কৰিব এই বাক্যটো চাও কি কৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন নতুন দলং নিৰ্মাণ কৰিব এখন নতুন দলং নিৰ্মাণ কৰিব বুলি কওঁতে আপোনালোকে ডেফিনেটলি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব এতিয়া মই বাক্যটো কৈছো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰিব এটা নদীখনৰ যেতিয়া ওপৰত নিৰ্মাণ কৰিব তেতিয়া আপুনি অন লগাম নে এবভ লগাম নে ওভাৰ লগাম কনফিউজ হ'ব পাৰে সো যদি আপুনি প্ৰত্যেকটো প্ৰিপজিশনৰ বিষয়ে জানে ডেফিনেটলি আপুনি গম পায় যে এই ওপৰত বুজাবৰ বাবে আমি কোনটো প্ৰিপজিশন ব্যৱহাৰ কৰো যেতিয়া ওপৰত বুজাম এটা বস্তু অন্যটোৰ বস্তুৰ স্পৰ্শত নথকাকে যদি একুৰেট ওপৰত থাকে তেনেকুৱা ক্ষেত্ৰত আমি ওভাৰ প্ৰিপজিশন ব্যৱহাৰ কৰো তেতিয়া আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ তেতিয়া আমি ক'ব পাৰোঁ যে এখন নতুন দলং বনাব a new bridge is going to be built a new bridge is going to be built এখন নতুন দলং বনাবলে গৈ আছে is going to be built বা বনাবলে গৈ আছে কোড বনাবলে গৈ আছে ব্ৰহ্মপুত্ৰৰ নদীৰ ওপৰত বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব over the river ব্ৰহ্মপুত্ৰ a new bridge is going to be built over the river ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন নতুন দলং বনাব গৈ আছে a new bridge is going to be built over the river ব্ৰহ্মপুত্ৰ ঠিক আছে এতিয়া আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো কি কৈছে শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক তিনিটা ভাগত বা তিনিটা গোটত ভাগ কৰিছিল এই বাক্যটো চাওক শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক তিনিটা গোটত বা তিনিটা গ্ৰুপত ভাগ কৰিছিল এতিয়া চাওক আপোনালোকে ডেফিনেটলি পাৰিব শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক ভাগ কৰিছিল the teacher divided the students এইটো পাৰিব এতিয়া আহি গ'ল আমাৰ তিনিটা গোটত ভাগ কৰিছিল তিনিটা গ্ৰুপত ভাগ কৰিছিল তিনিটা গ্ৰুপত বুলি কওঁতে আপুনি কি ক'ব in 3 groups ক'ব নে into 3 groups ক'ব এনেকুৱা ক্ষেত্ৰত যেতিয়া তিনিটা ভাগত ভাগ কৰা হয় তিনিটা ভাগত কটা হয় দুটা ভাগত কটা হয় 10টা ভাগত এটা বস্তু ভাগ কৰি দিয়া হয় যেটা ভাগতে ভাগ কৰা বা কাটি ভাগ কৰি দিয়া ভাঙি দিয়া এনে ধৰণে দেখাবলগীয়া হয় তেনেকুৱা ক্ষেত্ৰত আমি into প্ৰিপজিশন ব্যৱহাৰ কৰো তেতিয়া আমি বাক্যটো ক'ব লাগিব the teacher divided the students into 3 groups the teacher divided the students into 3 groups শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক তিনিটা ভাগত ভাগ কৰিছিল বা তিনিটা গ্ৰুপত ভাগ কৰিছিল তেতিয়া আমি বাক্যটো ক'লো the teacher divided the students into 3 groups ঠিক আছে এতিয়া চাও আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাও কি কৈছে ৰাস্তাৰ হিপাৰে খুজকাহি গৈ বুঢ়া মানুহজনক 100 টকা দিছিল এই বাক্যটো চাও কি কৈছে ৰাস্তাৰ হিপাৰে খুজকাহি গৈ বুঢ়া মানুহজনক 100 টকা দিছিল এই বাক্যটো চাও আপুনি খুজকাহি গৈ বুলি কওঁতে ডেফিনেটলি ক'ব পাৰিব I walked মই খুজকাহিছিল এতিয়া মই বাক্যটো কি কৈছো ৰাস্তাৰ হিপাৰে খুজকাহি গৈ আপুনি ধৰক এটা সাইডৰ পৰা অন্য এটা সাইডে এজন বুঢ়া মানুহ দেখিলে বুঢ়া ৰাস্তাটোৰ এটা সাইডৰ পৰা অন্যটো সাইডলে খুজকাহি গ'ল আৰু বুঢ়া মানুহজনক 100 টকা দিলে এই বাক্যটো আপুনি ইংৰাজীত ক'ব লাগে মই ৰাস্তাটোৰ হিপাৰে খুজকাহি গৈছিল বুলি কওঁতে আপুনি ক'ব লাগিব I walked আৰু হিপাৰে বুলি ক'বলৈ যাওঁতে আমি across প্ৰিপজিশনটো ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব I walked across the road মই ৰাস্তাৰ হিপাৰে খুজকাহি গৈ বুঢ়া মানুহজনক 100 টকা দিছিল বুলি কওঁতে আপুনি ক'ব পাৰে I walked across the road and gave the old man 100 rupees এই বাক্যটো কি ক'লে I walked across the road মই ৰাস্তাটোৰ হিপাৰে খুজকাহি গৈছিল and gave the old man 100 rupees মই বুঢ়া মানুহজনক 100 টকা দিছিল হিপাৰে বুলি ক'বলৈ যাওঁতে আমি across প্ৰিপজিশনটো ব্যৱহাৰ কৰো ঠিক আছে এতিয়া চাও আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাও কি কৈছে তাই কানিবলৈ লৈছিল গটিকে হি তাইক জুকুৱা বন্ধ কৰিছিল জুকাই থকা বন্ধ কৰিছিল এই থকা বন্ধ কৰিছিলটো স্পেলিং ভুল হৈ আছে আপোনালোকে কাৰেক্ট কৰি ল'ব সো বাক্যটো চাও কি কৈছে তাই কান্দিবলৈ লৈছিল গটিকে হি তাইক জুকাই থকা বন্ধ কৰিছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ মই যাবলৈ লৈছিল তাই কান্দিবলৈ লৈছিল বৰষুণ দিবই লৈছে এনে ধৰণৰ যিবোৰ বাক্য কৈ থাকো এই লৈছে বুলি ক'বলৈ যাওঁতে আমি about to ব্যৱহাৰ কৰো
তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ তাই কান্দিবলৈ লৈছিল বুলি কওঁতে তেতিয়া আমি বাক্যটো পাষ্টত কৈছো আমি তেতিয়া ক'ব লাগিব she was about to cry she was about to cry এই বাক্যটোৰ অৰ্থ হ'ল তাই কান্দিবলৈ লৈছিল গতিকে হি তাইক জুকাই থকা বন্ধ কৰিছিল গতিকে বুলি কওঁতে আমি কম so he stopped teasing her so আমাৰ কমপ্লিট সেন্টেন্সটো হৈ পৰিলে she was about to cry so he stopped teasing her তাই কান্দিবলৈ লৈছিল গতিকে হি তাইক জুকাই থকা বন্ধ কৰিছিল এই কান্দিবলৈ লৈছিল বুলি কওঁতে আমি about to এই প্ৰিপজিশনাল ফ্ৰেজটো ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট এটা বাক্য চাওঁ নেক্সট বাক্যটো চাওক কি কৈছে ষ্টৰখন বা দোকানখন নিখা 9 বজালৈকে খোলা থাকে এই বাক্যটো চাওক কি কৈছে ষ্টৰখন নিখা 9 বজালৈকে খোলা থাকে কিন্তু তাৰ বেছি আগলৈ নহয় এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো ষ্টৰখন ৰাতি 9 বজালৈকে খোলা থাকে কিন্তু তাৰ বেছি আগলৈ নহয় ধৰক 9 বজাত 9টা বাজি 10 15 9:30 বজাত দোকানখন বন্ধ কৰি দিয়ে 9 বজাৰ পৰা বেছি আগলৈ নাযায় আৰু 9টা 10 15 মানত আপোনাৰ দোকানখন বন্ধ কৰি দিয়া হয় সো এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত কৈ থাকো ষ্টৰখন 9 বজালৈকে খোলা থাকে কিন্তু তাৰ বেছি আগলৈ নাথাকে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ সো বাক্যটো চাওক কি কৈছে ষ্টৰখন ৰাতি 9 বজালৈকে খোলা থাকে বুলি কওঁতে আপুনি বাক্যটো ক'ব পাৰে the store is open until 9 pm the store is open until 9 pm মানে ষ্টৰখন 9 বজালৈকে খোলা থাকে কিন্তু তাৰ বেছি আগলৈ নহয় কিন্তু বুলি কওঁতে আমি ব্যৱহাৰ কৰিম but এটা চাওক তাৰ বেছি আগলৈ নহয় বুলি কওঁতে আপুনি বাক্যটো কেনেদৰে ক'ব তাৰ বেছি আগলৈ নহয় তেতিয়া আপুনি ক'ব লাগিব but not much beyond that কিন্তু তাৰ বেছি আগলৈ নহয় এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো the store is open until 9 pm but not much beyond that মানে হ'ল কিন্তু তাৰ বেছি আগলৈ নহয় যেতিয়া আমি আগলৈ বুলি ক'ব যাওঁ ইয়াৰ পৰা বেছি আগলৈ নহয় ইয়াৰ পৰা আগলৈ নাযাবা হো গছজোপাৰ পৰা আগলৈ এনে ধৰণে ক'বলৈ যাওঁতে আমি beyond প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া চাও আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাওক কি কৈছে হি বেৰত আউজি থিয় হৈ আছিল এই বাক্যটো চাওক হি বেৰত আউজি থিয় হৈ আছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকিব লগা হয় হি ওয়ালখনত আউজি থিয় হৈ আছিল এনে ধৰণে কওঁ এটা চাওক এই আউজি থিয় হৈ আছিল বুলি কওঁতে আপুনি বাক্যটোত কি ব্যৱহাৰ কৰিব আপুনি যদি কয় হি থিয় হৈ আছিল হি was standing ক'ব পাৰে মই এতিয়া কৈছে হি বেৰখনত আউজি থিয় হৈ আছিল বেৰখনত ভেজা দি থিয় হৈ আছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো যিটোত আউজি থিয় হৈ আছিল তাৰ আগত আমি এগেইনষ্ট ব্যৱহাৰ কৰিব লাগে তেতিয়া আমি বাক্যটো ক'ব লাগিব he was standing against the wall হি ওয়ালখনত আউজি থিয় হৈ আছিল বা হি বেৰখনত ভেজা দি থিয় হৈ আছিল ঠিক আছে এতিয়া চাও আমি নেক্সট এটা এক্সাম্পল চাওক কি কৈছে মোৰ সফলতাৰ আৰত মোৰ মা দেউতা আছে এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকো এতিয়া এই আৰত মোৰ সফলতাৰ আৰত বুলি কৈছো এই আৰত বুজাবৰ বাবে আপুনি কোনটো প্ৰিপজিশন ব্যৱহাৰ কৰিব তাৰ বিষয়ে জানিব লাগিব সো এই আৰত বুলি ক'বলৈ যাওঁতে আপোনালোকে বিহাইণ্ড প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব সো তেতিয়া আপুনি কি ক'ব আপুনি বাক্যটোত ক'ব গৈছে যে মোৰ সফলতাৰ আৰত মোৰ মা দেউতা আছে তেতিয়া আপুনি ক'ব লাগিব my parents are beyond my success মোৰ মা দেউতা মোৰ সফলতাৰ আৰত আছে বুলি কওঁতে আমি বাক্যটো ক'লো my parents are my success ঠিক আছে এতিয়া চাও আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাওক কি কৈছে হি জাবৰবোৰ নদীখনত পেলাইছিল বা হি জাবৰবোৰ নদীখনত দলিয়াই দিছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো হি জাবৰবোৰ নদীখনত দলিয়াইছিল নদীখনত দলিয়াই দিলে নদীখনত পেলাইছিল এনে ধৰণৰ যিবোৰ বাক্য কওঁ এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিম সো আপুনি যদি কয় হি জাবৰবোৰ দলিয়াইছিল আপুনি ডেফিনেটলি ক'ব পাৰিব হি থ্ৰু দ্য গাৰ্বেজ থ্ৰো পাষ্ট টেন্স থ্ৰু ব্যৱহাৰ কৰিলো আমি হি থ্ৰু দ্য গাৰ্বেজ হি জাবৰবোৰ দলিয়াইছিল এতিয়া চাওক মই কি কৈছো হি নদীখনত দলিয়াইছিল বুলি কৈছো মানে এটা বস্তু অন্য এটা বস্তুৰ ভিতৰত দলিয়াইছিল ভিতৰত যেতিয়া দলিয়াইছিল ভিতৰত থৈছিল এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আমি জানিব লাগিব সো যেতিয়া ভিতৰত দলিয়াইছিল বুলি ক'বলৈ যাম তেতিয়া আমি ইনটু প্ৰিপজিশন ব্যৱহাৰ কৰিম
তেতিয়া আমি বাক্যটো ক'ব লাগিব he threw the garbage into the river he threw the garbage into the river he নদীখনত তাৰ জাবৰবোৰ দলিয়াইছিল বুলি কোৱা আমি বাক্যটো ক'লো he threw the garbage into the river ঠিক আছে এতিয়া চাও আমি নেক্সট এক্সাম্পলটো মোৰ আখাৰ ওপৰত তাই প্ৰদৰ্শন কৰিছিল এই বাক্যটো অকমান মোৰ অসমীয়াত লওঁতে খেলিমেলি হ'ল সব বাক্যটো এনে ধৰণৰ হ'ব মই আশা কৰাতকৈ তাই ভাল প্ৰদৰ্শন কৰিছিল এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো মই আশা কৰাতকৈ তাই ভাল কৰিছিল মই আশা কৰাতকৈ ভাল প্ৰদৰ্শন কৰিছিল মই আশা কৰাতকৈ তাই ভাল নম্বৰ পাইছিল এনে ধৰণে যেতিয়া বাক্যবোৰ ক'ব লগা হয় আশা কৰাতকৈ ভাল আশা কৰাতকৈ ওপৰত মই আশা কৰাৰ ওপৰত তাই প্ৰদৰ্শন কৰিছিল মই আশা যিটো আশা কৰিছিলো সেই লেভেলৰ পৰা তাই ওপৰত প্ৰদৰ্শন কৰিছিল এতিয়া লেভেলৰ পৰা যিটো ওপৰত বা আশা কৰাতকৈ ওপৰত এনে ধৰণে ক'বলৈ যাওঁতে আমি কি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে জানিব লাগিব যেতিয়া আমি আশা কৰাতকৈ ওপৰত বা লেভেলৰ পৰা ওপৰত বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি above প্ৰিপজিশন ব্যৱহাৰ কৰো তেতিয়া আমি বাক্যটো কি কম আমি বাক্যটো ক'ব লাগিব তাই প্ৰদৰ্শন কৰিছিল তেতিয়া আমি কম she performed তাই প্ৰদৰ্শন কৰিছিল কেনেকুৱা প্ৰদৰ্শন কৰিছিল মই আশা কৰাতকৈ ওপৰত মই আশা কৰাতকৈ ভাল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম she performed above my expectations she performed above my expectations মই আশা কৰাতকৈ তাই ভাল প্ৰদৰ্শন কৰিছিল বা ওপৰত প্ৰদৰ্শন কৰিছিল তেতিয়া আমি বাক্যটো ক'লো she performed above my expectations মই আশা কৰাতকৈ ভাল প্ৰদৰ্শন বা পাৰফৰম্যান্স কৰিছিল ঠিক আছে এতিয়া চাও আমি আজিৰ এই ভিডিওটোৰ লাষ্ট এক্সাম্পলটো চাও কি কৈছে হাবিখনৰ হিপাৰে এখন ষ্টেডিয়াম আছে এই বাক্যটো চাও কি কৈছে জংগলখনৰ হিপাৰে বা ফৰেষ্টখনৰ হিপাৰে এখন ষ্টেডিয়াম আছে ধৰক কোনোবা এখন ষ্টেডিয়ামখন এটা সাইডৰ পৰা যাবলৈ যাওঁতে আপুনি এখন জংগল পাৰ হৈ যাব লাগে ধৰক আপোনাক কোনোবাই হুদিলে যে এখিনি এখন ষ্টেডিয়াম আছে কোড আছে আপুনি তেতিয়া কৈছে জংগলখনৰ পৰা হিপাৰে এখন ষ্টেডিয়াম আছে জংগলখনৰ পৰা হিপাৰে আছে বুলি কৈছে আপুনি ডেফিনেটলি পাৰিব এখন ষ্টেডিয়াম আছে বুলি কোতে আপুনি ডেফিনেটলি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব there is a stadium এখন ষ্টেডিয়াম আছে এটা বাক্যটোৰ হেকত চাও কি কৈছে জংগলখনৰ হিপাৰে আছে জংগলখনৰ হিটু পাৰে আছে এই হিপাৰে বা হিটু পাৰে বুলি ক'বলৈ যাওঁতে আপুনি বাক্যটোত কি ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে আপুনি জানিব লাগিব সো হিপাৰে বুলি ক'বলৈ যাওঁতে আমি ব্যৱহাৰ কৰিব লাগিব পুনৰ across তেতিয়া আমি বাক্যটো ক'ব লাগিব there is a stadium across the forest জংগলখনৰ হিপাৰে এখন ষ্টেডিয়াম আছে সো across যে কেৱল আমি হিপাৰে বুজাবৰ বাবে ব্যৱহাৰ কৰো এনে নহয় across আমি পৃথিৱীৰ ইমূৰৰ পৰা হিমূৰলৈ বা দেশখনৰ পৰা ইমূৰৰ পৰা হিমূৰলৈ বুজাবলৈও আমি across প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো মই যদি কওঁ he traveled across the country হি গোটেই দেশখন ভ্ৰমণ কৰিছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি across প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো এনে ধৰণে আমি বিভিন্ন প্ৰিপজিশন বিভিন্ন কাৰণত ব্যৱহাৰ কৰিব লগা হয় এনে ধৰণে আপোনালোকে বিভিন্ন অসমীয়া বাক্য ফৰ্ম কৰি লওক আৰু সেই অসমীয়া বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক আপোনালোকে যিমান ট্ৰান্সলেট কৰিব আপোনালোকৰ বাবে এই প্ৰিপজিশনবোৰ হিমান সহজ হৈ আহিব আৰু যদি কনসেপ্টবোৰ না জানে মোৰ ভিডিওৰ লিষ্টত যাওক বা আপোনালোকে সেই প্ৰিপজিশনটোৰ নামটো লিখি আপোনালোকে বাই আসামিজ গুৰু সাৰ্চ কৰক মোৰে ভিডিও পাব আপোনালোকে ভিডিওবোৰ চাই কনসেপ্টবোৰো শিকি ল'ব পাৰিব আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা আপোনালোকে এনেদৰে বিভিন্ন বাক্য আপোনালোকৰ ডে টু ডে লাইফত প্ৰেক্টিস কৰিব পাৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি দিয়ক আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে